তোমাক থৈ পিনে গৈ আছো কেনেকুৱা লাগি আছে তোমাৰ বেয়া লাগিছে বহুত ভাল লাগি আছে এটা দিয়া Hey guys, Assalamualaikum. Welcome back to my another new vlog. আশা কৰিছোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ আৰু গাইজ বহুত দিনৰ মূৰত যাবলৈ ওলাইছোঁ মাৰ ঘৰত আফটাৰ 3 months চাগে এইটোৱে হাইষ্ট হ'ব মই মানে মাৰ ঘৰত যোৱা দেৰি হৈছে হাইষ্ট মান্থ হ'ব নহ'লে মই অলপ জলদিয়ে যাওঁ এক মাহত 2 বাৰো কেতিয়াবা হৈ যায় এনেকৈ আৰু ইফালে চাইছে মই চব বাচন পাতি ধুই মেলি থৈ গৈছোঁ যিহেতু ঘৰত নাথাকিম লেতেৰা পেতেৰা কৰি থৈ গ'লেওতো বেয়া দেখি ন সেইকাৰণে মই গোটেই বাচন বৰ্তন ধুনীয়াকৈ ধুই মেলি আনি চাফা তাফা কৰি থৈ গৈছোঁ আৰু আজি লাঞ্চত মই ইমান এটা হেভি লাঞ্চ বনোৱাতে একদম লাইট লাঞ্চ বনাইছোঁ যাতে মই খাই পিনে যাব পাৰোঁ আৰু যিহেতু দেৰি হৈ গ'ল লাঞ্চৰ আগতে গ'লে নবনালোৱে হয় বেঙেনা এটা পুৰিছিলোঁ পুৰি পিনে কি কৰিছিলোঁ বেঙেনা ভৰ্তা বনাইছিলোঁ আৰু ইফালে আলু পিটিকা বনাইছিলোঁ বনাই পিনে একদম লাইট লাঞ্চ কৰিলোঁ আৰু ঘৰত যাই যিহেতু খামেই আৰু গাইজ কি ক'ম মানে চেল্ফ থাপ মুচি থৈ গৈছোঁ নহ'লে আকৌ বহুত দিন থাকিম কেইদিন না কেইদিন থাকোঁ নাজানো বহুত দিন বুলি নক'ম কাৰণ হাজবেণ্ডৰ যেতিয়া ইচ্ছা তেতিয়াই আনিব পাৰে আকৌ এইফালে মই ধুনীয়াকৈ চাফ কৰি লৈছোঁ আৰু ইফালে হাজবেণ্ড গৈছে ডিউটিলৈ তো মই ইফালে ৰেডি হোৱা নাই বেগ চেগ পেকিং কৰিলোঁ আৰু ৰেডি কৰাৰ কাৰণে মই ৰেডি হোৱা নাই ইফালে চাইছে মই ধুনীয়াকৈ মুচি মেলি ধুনীয়া কৰি ৰাখিছোঁ আৰু এতিয়া ৰুমটো ঝাৰু দি থৈ যাম নহ'লে কেইদিন না কেইদিন থাকোঁ ৰুমৰ অৱস্থা একদম বেয়া হৈ যাবই গমেই পাই আৰু এইটো চেঞ্জ কৰিব লাগিব মোৰ আৰু ইফালে আহি গ'ল হাই এতিয়া মই যাম আৰু চব পেকিং কৰিলোঁ দাদা আহি আছে বুজিলা তোমাক থৈ গুচি আৰু ইফালে ৰায়নো ৰেডি হৈ গ'ল ৰায়নৰ পাপাই ৰেডি কৰি দিলে আৰু চাওঁ ৰায়ন ইফালে হোৱা ভালকৈ চেণ্টটো মাৰি দিয়া আৰু ইফালে আজি এইটো বাস্কেট লৈ যাম বেগ চেগ নলওঁ কাৰণ বেগ ল'লে মোৰ বহুত প্ৰব্লেম হয় মানে কাপোৰ ওলাওঁতে ঘৰত গৈ আৰু ৰায়নৰ দুটামান বুক লৈ ল'ম মিনি বুক নহ'লে ই ঘৰত গৈ বহুত প্ৰব্লেম কৰি থাকিব খেলা বস্তু নাপাবৰ কাৰণে চ' দুটামান বুক লৈ ল'ম এইটো আৰু এইটো লৈ লওঁ খেলি থাকিব এই দুটাই দি ৰেডিয়াই টাটা দি আছে পাপা খালি জোতা পিন্ধাই দি আছে মোজা পিন্ধিছে তোমাৰ দাদীক মাতা দাদী মাতা ঐ টাটা ৰায়ান টাটা গাইছ ইফালে মই পূৰা ৰেডি হৈ ল'লোঁ এইফালে বাবা তাৰ দাদীক ক'ব গৈছে আৰু মই ইফালে পূৰা ৰেডি চেডি হৈ মই প্ৰায় ইফালে দেখা পাইছে বেগ চেগ ৰেডি এতিয়া গাড়ী আহিব আৰু গুচি যাম টাটা বহুত দিনৰ মূৰত এক্সাইটমেণ্টটো বেলেগ গাইছ আৰু কি ক'ম মাৰ ঘৰত গ'লে আৰু ক'বই নালাগে কিমান ভাল লাগে ইফালে দেখা পাইছে মই ৰেডি কি ষ্টাইল কৰিম আৰু মাকৰ ঘৰতহে যাম নহয়নে কোনে চাব আমি ওলাই মেলি প্ৰায় ৰেডি আৰু ইফালে গাড়ীটো অহালৈ ৰখি আছোঁ দাদা আৰু বৌ আহি আছে বৌ যিহেতু ঘৰত গৈছিলে তাই অহাৰ সময়ত আমাক লৈ যাব ইমান দিনে ৱেইট কৰি আছিলোঁ যেতিয়া বৌ আহিব সেইদিনাই যাম কাৰণ বৌ নাথাকিলে ঘৰখন এনেও ভাল নালাগে আৰু আমাৰ মাজত এটা বেলেগে বণ্ডিং বৌ আৰু আমাৰ মাজত প্ৰায় ফ্ৰেণ্ডৰ নিচিনা বেলেগৰ দৰে নহয় দেই আকৌ পাপা ইফালে চাইছে পাপায়ে পূৰা একদম অকলে গুচি গৈছে ৰাস্তালৈ ৰায়ু ইফালে আহা আহা মামি তোর মামি আইছে ওই মামি ডাকতেছে গাইজ কি টাইমিং চাওক ৰায়নো গৈ ৰখিছে তাতে আৰু তাৰ মামাহঁতো আহি পাইছে ইফালে চাইছেনে গাইজ ইফালে ভাবি নুমানাই আৰু নুমিব আমি আহি গৈছোঁ আৰু কি নুমিব ইফালে চাইছে আমি ওলাই গ'লোঁ আৰু টাটা গাইজ আৰু ইয়াতে গাড়ীত ৰায়নো মামাই চকলেট মোক মানুহ দিয়া নাই মই বহুত খুজিলোঁ মোক খাব খোজাৰ পিছতো দিয়া নাই তো গাইজ ইয়াতে চাওক ভিউটো কি ধুনীয়া আহি থাকোঁতে আমাৰ মানে বাটতে এই ভিউটো মই উঠাই
সঁচাকৈ বহুত ধুনীয়া লাগিছে ন মানে সূৰ্যটো ডুবাৰ সময়ত এনেকুৱা ভিউবোৰ বহুত ভাল লাগে আৰু এয়া হ'ল আমাৰ গাঁৱৰ পথাৰ গাইজ এইখিনি ঠাই আহি পালে আৰু এনেকুৱা লাগে নিজৰ ঘৰখনে আহি পাইছোঁ নিজৰ গাঁওখন যিমান ভিতৰতে নহওক যেনেকুৱাই নহওক নিজৰ বহুত আপোন হয়নে নহয় গাইজ এইফালে চাইছে আমাৰ গাঁৱৰ মানে পথাৰটো ইমান ডাঙৰ আৰু ইফালে চাইছে য়েল্ল' ভিউটো ইমান ধুনীয়া লাগিছে আৰু গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ ঘৰ আৰু সিহঁতৰ মানে ঘৰত অহাৰ পিছত ভণ্টি আৰু আব্বাৰ এক্সাইটমেণ্টটো চাব গাইজ সিহঁতৰ মানে মই ফাঁকি দিছিলোঁ অহা নাই বুলি ফোন কৰিছিলে গাড়ীতে মই মানা কৰিছোঁ নাই আজি নাযাওঁ বুলি কিন্তু ইয়াতে দাদা হৰণ দিয়াৰ পিছত চাওঁ সেয়া ওলাই আহি আছে গাইজ নিজে টুবি গৰম লাগছে আৰু গাইজ বহুত দিনৰ মূৰত যিহেতু আমি আহিছোঁ মানে ফাইনেলি 3 মাহৰ পিছত ঘৰত আহিছোঁ সেইকাৰণে আব্বাই মানে বহুত এক্সাইটমেণ্ট ৰায়নৰ খোজকাঢ়া চাবলৈ সেইকাৰণে তাক লৈ গ'ল মানে খোজকাঢ়াবলৈ আৰু বহুত ফূৰ্তি কৰি আছিলে নানা আৰু নাতিনীয়েক মিলি তাতে চাইছে আব্বাৰ লগত পূৰা ধুমধাম লগে লগে খোজ দি আছে আৰু চাইছে এইখিনি বহুত ভাল লাগিছে নহয়নে আৰু গাইজ মই ঘৰত মানে আমাৰ ঘৰত থাকোঁতে ফোন কৰি আমাক কৈছিলোঁ আম্মা মানে বহুত দিন আগত কৈছিলোঁ কিন্তু আমাৰ মনত আছে কৈছিলোঁ কচুৰ সেই দালিটো খাব মন গৈছে আৰু আমাৰ প্ৰায় ৰেডি কৰি দিছে আৰু ইফালে চাইছে মাংস মেৰিনেট কৰি ৰাখি থৈছে আৰু ইয়াতে আমি এতিয়া খাম লাল চাহ পিঠাৰ লগত খাম বৌ যিহেতু ঘৰত গৈছিলে বহুত পিঠা বনাই আনিছে আৰু ইফালে আমি এতিয়া লাল চাহৰ লগত পিঠাৰ জুতি ল'ম পিঠাবিলাক অলপ ঠাণ্ডা হৈ গৈছিলে সেইকাৰণে ভাবিলোঁ অকণমান ঘি দি ভাজি লওঁ তেতিয়াহ'লে আৰু টেষ্টটো বাঢ়ি যাব চ' পিঠাখিনি অলপ ভাজি পিনে আজি খাই ল'লোঁ ইভিনিং টিটো আৰু গাইজ আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড লগতে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈখিনিয়ে টাটা বাই বাই আল্লাহ হাফিজ